আর ধনঞ্জয় নাম একটা চ্যাংড়া একটা গুড়ি ফেলে দিছে দিয়ে বুড়িতে জলত বুড়িতে করে তার পাশে মোর বউ গেছে মোর বউ যে টানি তুলছে তোমার মাঠে অন্যজনে বেদখল হিসেবে দখল নেওয়ার চেষ্টা করি আছে ধনঞ্জয় মোর জমিতে দখল করণ বলে চেষ্টা করি আছে ধনঞ্জয় ঘর এতই আছে ভাড়া আসলো আসলে আমি তো ঘুমোতে আসি খুব সকালে আসছি না আসিয়ে তা ভাইয়ে কো মারলে ও ইয়ে দেখা চুল ধরিয়ে এই জলের মধ্যে চুপি ধরছি তা চুপি ধরছে তা মুনিও যেন যায়া সেই এবার 6 টাকা চুল ধরছে না উঠলি পায় না জল খাবার ধরছে তো মুই জানি যে এবার মুখ না 6 টাকা টানাং উনি সকাল 4 জন 5 জনে ধরছে আমি যে টানানো আমাকে যাই একেবারে ধাক্কে একেবারে লাঠি মারি আমাকে ফেলে দিছে জলে নামিলে আর কি ধনঞ্জয় আমজাদ টনর বউ ধনঞ্জয় মানে টনর ওই উংরে ধরছে ওই টনর বউ ধনঞ্জয়ের বউ তারপরে মোৰ দাদু হয় ময়ো আজি ৰাতিপুৱা গুৱাহাটীৰ পৰা আহিছোঁ একেলগে আহিছিলোঁ এওঁলোকৰ আহি পেলাই যিটো দেখা পালোঁ মই এওঁলোকে বহুত মানুহ লৈ পেলাই ইহঁতে দখল কৰিবৰ কাৰণে সোমালে ৰাতিপুৱা সময়ত ময়ো চাই আছিলোঁ তেতিয়া চাই থকা অৱস্থাত এওঁৰ ঘৰৰ গৰু গোৱালি ঘৰটোত গৰু ৰখা ঘৰটোত ইহঁতে আহি পেলাই গৰুবিলাক গোটেইখিনি গুচাই দিলে দিয়াৰ পিছত ইহঁতে গোটেই খাট চাট কিবা কিবি লৈ আহি ইহঁতে সোমোৱাৰ পিছত ময়ো ইহঁতক মানা কৰিলোঁ কিয় ইয়াত সোমাইছে কয় আমাৰ মাটি হয় মলো ইহঁতৰ মাটি নহয় এইটোতো মাটি মোৰ দাদুৰ মাটি হয় ইয়াতে মাটিৰ কাগজ আছে কাগজত নাম আছে গোটেইখিনি আছে ইয়াৰ আগতো আজি 1.5-2 মাহ আগতো ইহঁতে দখল কৰিছিল কৰাৰ পিছত এটা কেছ দিয়া হৈছিল কেছ দিয়াৰ পিছতো আজি সেম প্ৰচেছত আকৌ আহিছে ইহঁতে গতিকে এনেকা যিকেইটা মানুহ হৈছে কমপ্লিট ল'ৰা মানুহৰ দল গোটেই বাহিৰৰ ল'ৰা এইবিলাক চৰৰ ল'ৰা হয় এইবিলাক আৰু যদি ইহঁতৰ তাতে যদি কাগজ পাতি কিবা আছে শ্ব' কৰক একো প্ৰব্লেম নাই আমাৰ তাত কাগজ আছে আমাৰ দাদুৰ নাম আছে কাৰ নামত আছে এইটো ভৱেন ৰায়ৰ নামত আছে ভৱেন ৰায় হয় আৰু এখেতৰ দেউতাৰ নামো আছে আৰু ৰাতিপুৱা সময়ত আহি পেলাই এনেকুৱা মাৰধৰ কৰিছে মোৰ দাদুক মাৰিছে মোৰ মাহীক মাৰিছে মোৰ আইতাক মাৰিছে এজাহাৰ দিছে নেকি আপোনালোকে এজাহাৰ ইয়াৰ আগত 1 মাহ আগত যিটো মানে নেক্সট এবাৰ যিটো দখল কৰিছিল তেতিয়া আমি এজাহাৰ এটা দিছিলোঁ দিয়াৰ পিছতে পুলিচে ইহঁতক কৈছে যেতিয়ালৈকে পুলিচৰ এইটো কেছটো ক্লিয়াৰ নহয় তেতিয়ালৈকে কোনো দখল কৰিব নোৱাৰিবি কিন্তু তথাপি ইহঁতে আজি ৰাতিপুৱা আহি পেলাই দখল কৰিছে আজি ঘটনাটো হোৱাৰ পিছত এজাহাৰ দিছে নেকি নাই দিয়া এতিয়া এজাহাৰ দিব যাম আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110